দিনৰ ভিতৰত মৰিব লাগিব। হিন্দীত এটা কথা আছে, লাখো বৰছ জিও লেকিন মৰনা হে। বোলে 1 লাখ বছৰ জীয়াই থাকিলেও আমি মৰিবই লাগিব, কাৰণ এইটো মৰ্ত্যধাম বুলি কোৱা হৈছে। এইটো কি? মৰ্ত্যধাম। ইয়াত আমি জন্ম হোৱাৰ লগে লগে জৰা আহিব, ব্যাধে আমাক ধৰিব। জন্ম, জৰা, ব্যাধ আৰু মৃত্যু আমাৰ জীৱশ্ৰেষ্ঠ মানৱেই নহয়, সমস্ত জীৱই এই 4টা অৱস্থা পায়নে? জন্ম হ'ল, জৰা আহিল, তাৰপিছত ব্যাধে ধৰিব আৰু আমি মৰিব লাগিব। গতিকে এই জন্ম, জৰা, ব্যাধ, মৃত্যু, সেইকাৰণে কৈছে লাখ বৰছ জিও লেকিন মৰনা হে, उम्र पैमाना तुझे भरना है, तू आखरी मुहैया कर ले गाफिल, तुझे एक दिन सफर करना है। তাৰমানে তুমি যি কৰিছিলা ইয়াতে ভোগ কৰি যাব লাগিব। বোলে পাপ কৰ্ম কৰিছিলা যদি পাপৰ ভাগটো ইয়াতে তুমি আধা আধি ল'ব লাগিব, ভোগ কৰি যাব লাগিব। আৰু পুণ্যও যদি কৰিছা তেনেহ'লে পুণ্যৰ ভোগটো ইয়াতে আধা কৰিব লাগিব। আৰু বেলেগ পানিছমেণ্টবিলাকতো আছেই বাৰু, যেনেকৈ আমাৰ কাষে কাষে আশে পাশে যে থানাবিলাক থাকে, থানাৰ পৰা আমাক সৰু সুৰা পানিছমেণ্ট যদি হয় তেনেহ'লে সৰু সৰু থানাবিলাকত ভৰাই ৰাখি দিয়ে। আৰু বেছিকৈ যদি ক্ৰাইম কৰে, দুখ কৰে, তেতিয়াহ'লে চেণ্ট্ৰেল জেল থাকে জিলাই জিলাই, সেই জিলাত চেণ্ট্ৰেল জেললৈ লৈ যায়। আৰু তাতোতকৈ যদি বেছি ক্ৰাইম কৰে তেতিয়া কি কৰে, কালাপানী সাজাই দিয়ে। কালাপানী মানে আপোনাৰ একেবাৰে তাত মেলি দিলে মানে আৰু আপুনি ঘৰলৈ ঘূৰি আহিব নোৱাৰে। বোলে তাতোতকৈ যদি ডাঙৰ অপৰাধ কৰে তেনেহ'লে নৰকৰ শাস্তি দিছে ভাগৱতত, সেই শাস্তিবিলাক খাব লাগে। গতিকে আমি জন্ম যেতিয়া লৈছোঁ আমি মৰিব লাগিব। ৰজা পৰীক্ষিত 7 দিনৰ ভিতৰত মৰিব অভিশাপ পাইছে। আৰু গংগা নদীৰ পাৰত 60,000 ততোধিক ঋষিমুনি একত্ৰিত হয় ৰজা পৰীক্ষিতে মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উপায় বিচাৰিছে। যেতিয়াই ৰজা পৰীক্ষিতক শৃংগী মুনিয়ে, শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ দিলে, 7 দিনৰ ভিতৰত তই মৰিব লাগিব, সেই বুলি